कांग्रेस जिंदाबाद 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 मल्लिकार्जुन खड़गे जिंदाबाद 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 मल्लिकार्जुन खड़गे जिंदाबाद 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 भूपेन बोरा जिंदाबाद 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 भूपेन बोरा जिंदाबाद 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 गौरव गगৈ দেখাই পালে যে আমার নির্বাচনী কমিটির সমূহ বিষয়ববীয়া আৰু কাছমাৰা মহাসৰা মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আজিৰ এই আমাৰ কাছমাৰা বজাৰত যি নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী কৰিলো এই উদ্বোধনী কাৰ্যালয়ত আমাৰ এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ কংগ্ৰেছ দলৰ প্ৰতি যি দৰদ দেখালে তাৰ বাবে আমি প্ৰতিজন ৰাইজক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। আজি আমাৰ কাছমাৰা বজাৰত আপোনালোকে ইতিমধ্যে দেখাই পাইছে নিৰ্বাচনী যি ৰণডংকা সেই ৰণডংকা আৰম্ভ হল। আমি যুদ্ধ এতিয়াৰ পৰা আৰম্ভ কৰিম। অহা দিনত আপোনালোকে দেখিবলৈ পাব পঞ্চায়ত নিৰ্বাচনত আমাৰ যিজন প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী আব্দুল মান্নান ডাঙৰীয়া, আমাৰ কাছমাৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী শাহাবুদ্দিন ডাঙৰীয়া আৰু আমাৰ মহাসৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী আব্দুল তালেব আকন ডাঙৰীয়া স্বতঃস্ফূৰ্তভাৱে তেখেতসকলৰ আপোনাৰ উপস্থিতিত প্ৰতিজন ৰাইজে আহি তেওঁলোকক আশীৰ্বাদ দিলে আৰু অহা দিনত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলে জয় হ'ব এইটো নিশ্চিত। এতিয়া আমি এনেকুৱা এটা ৰণকৌশল লৈছো যে আমাৰ পঞ্চায়তৰ আমাৰ কাছমাৰা মহাসৰা পঞ্চায়তৰ যি 20টা ওয়ার্ড প্ৰতিটো ওয়ার্ডত আমি নিৰ্বাচনী কমিটিৰ জৰিয়তে প্ৰতিটো ওয়ার্ডত আমি ওয়ার্ড সভা কৰিম আৰু অহা দিনত যাতে কংগ্ৰেছ দলৰ প্ৰতি যাতে মানুহ আহে আৰু কংগ্ৰেছ দলক সাপোর্ট কৰে, কংগ্ৰেছৰ প্ৰাৰ্থীসকলক জিকায় আৰু এই ৰণকৌশলটো এনেকুৱা হ'ব আমাৰ 26ৰ যি বিধানসভা নিৰ্বাচন হ'ব সেই নিৰ্বাচনত যাতে আমাৰ চৰ অঞ্চলৰ পৰা যাতে বিধানসভালৈ এজন ব্যক্তি যোগ্য ব্যক্তি যাব পাৰে তেনেকুৱা এটা মন মানসিকতা তেনেকুৱা এটা পৰ্যায়লৈ আমি এটা ৰণনীতি তৈয়াৰ কৰিছো আৰু অহা দিনত আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীসকলে জয় হ'ব, আমাৰ কাউন্সিলৰসকলে জয় হ'ব আৰু 26ৰ যি বিধানসভা নিৰ্বাচন হ'ব সেই নিৰ্বাচনতো চেঙা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ বিধায়ক হ'ব। কোনটো দলৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব আমি বিচাৰ বিবেচনা কৰিম আৰু সেই বস্তুটো আপোনালোকক আমি পিছত জনাম। আমি প্ৰাৰ্থীসকলৰ আমি কিছুমান নীতি নিয়মবোৰ দেখি আছো, তেওঁলোকে কিমান দূৰ আগবাঢ়ি আছে সেই বস্তুবোৰ আমি চিন্তা চৰ্চা কৰি আছো আৰু সেইখিনি যেতিয়া আমি বিতংভাৱে আমি পাম তেতিয়া আপোনালোকক আমি জনাম। আপনারা আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আছে তেখেতসকলেও জয় হ'ব, আমাৰ জিলা পৰিষদৰ আৰু এজন প্ৰাৰ্থী আছে আপোনাৰ তেখেতেও জয় হ'ব বুলি আমি ইতিমধ্যে আশা কৰিব পাৰি। মই প্ৰথমতে কাছমাৰা মহাসৰা অঞ্চলৰ সকলো জনসাধাৰণক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছো। আজি স্বেচ্ছাই জনসাধাৰণ ওলাই আহি পেলাই যি নিৰ্বাচনী কাৰ্যালয় উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো। আজি নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে আমাৰ বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মনোহৰা বাইদেউ বেগম বাইদেৱে। তো মই ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছো। ৰাইজে স্বেচ্ছাই আজি কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু ৰাইজে নিশ্চয় আমাৰ কংগ্ৰেছ দলক সহায় সহযোগিতা কৰিব আৰু ভোট প্ৰদান কৰিব বুলি আমাৰ বিশ্বাস। মহাসৰা কাছমাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত যি কংগ্ৰেছ দলৰ যি মুখ্য কাৰ্যালয় শুভ উদ্বোধন হ'লে সেই শুভ উদ্বোধনত যিখিনি আমি ৰাইজৰ সঁহাৰি পাইছোঁ, হাজাৰ হাজাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে আমাৰ এই কাৰ্যালয়ৰ শুভ উদ্বোধনত যোগদান কৰিছে। ইয়াৰ দ্বাৰা আমি বুজো যে আমাৰ কংগ্ৰেছ দলৰ প্ৰতি এই চৰ অঞ্চলৰ কাছমাৰা মহাসৰা গাঁও পঞ্চায়তৰ ৰাইজৰ প্ৰবল সঁহাৰি আছে আৰু সঁহাৰি আছে কাৰণে সিহঁতে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। নিশ্চিত আমাৰ যি পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা আব্দুল মান্নান চাহাবক আৰু আঞ্চলিক পঞ্চায়ত সদস্য কাছমাৰাৰ শাহাবুদ্দিন, মহাসৰা পঞ্চায়তৰ আবু তালেব ইহঁত যে বহুত ভোটত জয়যুক্ত কৰিব পাৰিব সেই এইটো আজি স্পষ্ট হৈছে। শেহতীয়াভাৱে ৰাইজলৈ কি বাৰ্তা দিব? কি ক'লে? শেহতীয়াভাৱে ৰাইজলৈ কি বাৰ্তা দিব? মই ৰাইজক এটাই আহ্বান জনাম,
আপোনালোক ৰাইজে যাতে কংগ্ৰেছ দলক অধিক সংখ্যক ভোট দি বিপুল ভোট দি জয়যুক্ত কৰি পঠায় এই আহ্বানে মই ৰাখিম ৰাইজলৈ। আৰু মোৰ বিশ্বাস ৰাইজে এইবাৰ বিপুল ভোটত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব। আজি কাছুমাৰা মহাচৰা জিপিৰ যি মুখ্য কাৰ্যালয় কংগ্ৰেছ দলৰ তৰফৰ পৰা আজি উদ্বোধন কৰা হ'ল, তাতে যি হাজাৰ হাজাৰ মানুহৰ সহযোগ আমি পাইছোঁ, সঁহাৰি আমি পাইছোঁ, সেই সঁহাৰিৰ পৰা আমি নিশ্চিত আমাৰ খোলাবান্ধা জিলা পৰিষদ তথা খোলাবান্ধা গাঁও পঞ্চায়ত, মহাচৰা গাঁও পঞ্চায়ত, কাছুমাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ও খোলাবান্ধা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল মান্নান চাহেব বিপুল ভোটত জয়যুক্ত হ'ব, সেয়া নিশ্চিত দেখা গৈছে। আব্দুল মান্নান যথেষ্ট সহায় পোৱা গৈছে। হয়, বিজয়টো নিশ্চিত বিজয়টো নিশ্চিত আৰু বিপুল ভোটত জয়যুক্ত হ'ব তেখেত।